নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল টু জব চেনেলৰ জৰিয়তে মই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন বা অন্যান্য নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ বিজ্ঞাপনটোৰ সবিশেষ অৰ্থাৎ বয়স শিক্ষাগত অৰ্হতা অনলাইন আবেদনৰ তাৰিখ ইত্যাদি সকলোখিনি জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব আৰু বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব আহকচোন আমি আজিৰ ভিডিঅ'টোৰ সবিশেষ জানিবলৈ চেষ্টা কৰোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই যিটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ এই বিজ্ঞাপনটো 23 মে 2025 তাৰিখে প্ৰকাশ কৰিছে এইটো আপোনালোকে নিশ্চয় দেখিছে ডেটেড গুৱাহাটী দা 23 মে 2025 2025ৰ এইটো বিজ্ঞাপন হয় গতিকে আপোনালোকে চাওক এইটো অসম লোকসেৱা আয়োগৰ পৰা বিজ্ঞাপনটো প্ৰকাশ কৰিছে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ পৰা ইয়াতে যিটো পদ আছে পদকেইটা আপোনালোকে চাওক নেম অফ দা পোষ্ট এইটো ফাংচনেল মেনেজাৰ প্ৰজেক্ট মেনেজাৰ আৰু ডেপুটি মেনেজাৰ এই তিনিটা বিভাগত পদ আছে যিটো বিভাগৰ পৰা পদটো আহিছে পদটো আপোনালোকে ইয়াতে চাব পাৰিব ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টৰ পৰা পদ আহিছে পদটো মুঠ পদ আছে ইয়াতে 11টা টোটেল পদ হৈছে 11টা এই 11টা পদৰে আপোনালোকৰ কেটেগৰী ৱাইজত ভাগ আছে মই কেটেগৰী ৱাইজৰ ভাগকেইটা আপোনালোকক দেখাই দিব বিচাৰিছোঁ যিটো ওপেন কেটেগৰী আছে ওপেন কেটেগৰীত আমাৰ পদ আছে টোটেল 4টা আৰু তাৰে এটা পদ RFW কাৰণে দিয়া হৈছে এটা পদ আৰু ৰিজাৰ্ভ ফৰ OBC আৰু MOBCৰ কাৰণে দিয়া হৈছে 4টা পদ দিয়া হৈছে তাৰে RFW কাৰণে দুটা পদ দিয়া হৈছে আৰু ৰিজাৰ্ভ ফৰ SC কাৰণে আছে এটা পদ ইয়াতে RFW নাই আৰু ST প্লেনত এটা পদ আছে আৰু ST হিলছত এটা পদ আছে টোটেল পদ হৈছে আমাৰ 11টা আৰু তাৰে 3টা পদ RFW কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে আৰু এটা পদ ইয়াতে আছে যেটো PWBD ক্যান্ডিডেটৰ কাৰণে PWBD ক্যান্ডিডেটৰ কাৰণে এটা ইয়াতে ৰিজাৰ্ভেশ্যন আছে আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে ইয়াতে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন দিয়া হোৱা নাই এটো আপোনালোকে বুজিলে RFW যেটো হয় RFW মিনিংটো হৈছে আপোনালোকৰ ৰিজাৰ্ভ ফৰ ওমেন RFW মানে হৈছে ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে ইয়াতে 3টা পদ আৰু 11টা পদ বাকি ওপেনৰ কাৰণে গতিকে গোটেইকিটা পদকেইটা কাৰ আছে আপোনালোকে জানিব পাৰিলে এতিয়া আমি আহো ইয়াৰ কাৰণে আপোনালোকৰ যেটো দৰমহা হ'ব দৰমহাটোৰ বিষয়ে জানি লওঁ যেটো আপোনালোকৰ পে স্কেল হ'ব পে স্কেলটো ইয়াতে 30,000 টকাৰ পৰা 1,10,000 লৈকে হ'ব আৰু গেট পেটো 14,500 টকা হ'ব পে বেনটো আপোনালোকৰ 4 হ'ব ইয়াতে আপোনালোকে এই তিনিটা পাব পে স্কেল প্লাস গেট পে প্লাস আদাৰ এলাউন্সেস এই তিনিটা আপোনালোকৰ পে স্কেলত থাকিব আৰু দৰমহাটো কথা আপোনালোকে জানিলেই ইয়াৰ পিছত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকে চাব পাৰিব কি হলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আপোনালোকে মাষ্ট বি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব নাম্বাৰ 1 নাম্বাৰ 2 আপোনালোকে পাৰ্মানেন্ট ৰেসিডেন্ট ইন আসামৰ হ'ব লাগিব পাৰ্মানেন্ট ৰেসিডেন্ট ইন আসামৰ হ'ব লাগিব তেতিয়া আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ আপোনালোক যোগ্য হ'ব ইয়াৰ কাৰণে আপোনালোকৰ এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটও আপোনালোকৰ প্ৰয়োজন হ'ব এটো আপোনালোকক লাগিব আৰু এডুকেশনাল কোৱালিফিকেশনটো যদি আপোনালোকে চাব বিচাৰে এডুকেশনাল কোৱালিফিকেশন ইয়াতে দেখুৱা হৈছে এ ক্যান্ডিডেট মাষ্ট হেভ এট লিষ্ট বেচেলৰ ডিগ্ৰী হ'ব লাগিব বেচেলৰ ডিগ্ৰী ইন এনি ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং এনি ব্ৰাঞ্চত আপোনালোকে যদি ইঞ্জিনিয়াৰিং কৰিছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব অৰ বা আপোনালোকে আৰ্টছ বা সায়েন্স বা কমাৰ্চত যদি আপোনালোকে বেচেলৰ ডিগ্ৰী লাভ কৰিছে তেতিয়াও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আপোনালোকে যদি বেচেলৰ ডিগ্ৰীটো আপোনাৰ আৰ্টছ সায়েন্স বা কমাৰ্চত যদি কৰিছে তেনেহলে আপোনালোকৰ কি হ'ব লাগিব ইয়াতে আপোনালোকৰ মেজৰ সহ সেকেন্ড ক্লাস থাকিব লাগিব মেজৰ সহ আপোনালোকে সেকেন্ড ক্লাস থাকিলেহে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব এইটো কথা ইয়াতে উল্লেখ কৰা আছে উইথ মিনিমাম
অফ সেকেন্ড ক্লাছ অনাৰ্ছ আপোনালোকৰ থাকিব লাগিব এনি সাবজেক্ট যিকোনো সাবজেক্টত আপোনালোকৰ এইটো থাকিব লাগিব তেতিয়াহে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব এইখিনি কথা আছিলে আৰু ইয়াৰ কাৰণে আপোনালোকৰ বয়সৰ কথাটো ইয়াতে উল্লেখ আছে এজটো 30ৰ পৰা 45 বছৰ ভিতৰত দিয়া হৈছে 30ৰ পৰা 45 বছৰ আপোনালোকৰ 1/1/2025 লৈকে হ'ব লাগিব আৰু ইয়াতে ৰিলেক্সেশ্যন পাব যিসকল SC আৰু ST কেণ্ডিডেট হয় তেওঁলোকে 50 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব অৰ্থাৎ তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন পাব আৰু যিসকল OBC আৰু MOBC তেওঁলোকে 3 বছৰ পাব অৰ্থাৎ তেওঁলোকে 48 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু যিসকল এক্স সাৰ্ভিসমেন হয় তেওঁলোকেও 50 ইয়াৰ্ছলৈকে কৰিব পাৰিব এইটো কথা ইয়াতে উল্লেখ কৰা আছে আৰু MOBC OBC সকলে তাৰ ওপৰত আৰু 3 বছৰ পাব SC ST সকলে তাৰ ওপৰত আৰু 5 বছৰ পাব অৰ্থাৎ যিসকল এক্স সাৰ্ভিসমেন তেওঁলোকে যিসকল ওপেন ক্যাটেগৰী তেওঁলোকে 50 লৈকে পাইব আৰু যিসকল OBC হয় তেওঁলোকে 53 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু যিসকল SC আৰু ST তেওঁলোকে 55 ইয়াৰ্ছলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যিসকল PWBD কেণ্ডিডেট আছে PWBD কেণ্ডিডেট সকলৰ কাৰণে ইয়াতে আৰু 10 বছৰ দিয়া হৈছে অৰ্থাৎ 45ৰ পৰা 55 ইয়াৰ্ছলৈকে তেওঁলোকক দিয়া হৈছে এটো উল্লেখ কৰা আছে এজ 50 ইয়াৰ্ছৰ পৰা 10 বছৰ দিয়া হৈছে অৰ্থাৎ 55 ইয়াৰ্ছ এটো উল্লেখ কৰা আছে আৰু যদি SC বা ST বা OBC কেণ্ডিডেট বা ওপেন ক্যাটেগৰী কেণ্ডিডেটৰ কাৰণে এটো দিয়া হৈছে এটো আপোনালোকে নিশ্চয় বুজি পালে ইয়াৰ পিছত আমি আহো ইয়াত আপোনালোকে কেনে ধৰণে এপ্লাই কৰিব আৰু বয়সৰ কাৰণে আপোনালোকে কি প্ৰডিউস কৰিব লাগিব বয়সৰ কাৰণে আপোনালোকে ক্লাছ 10 বা ক্লাছ 12 এক্সামিনেশনৰ এডমিট কাৰ্ড বা পাছ সাৰ্টিফিকেট বা মাৰ্কশিট তাৰ যেটো ডেট অফ বাৰ্থ আছে আপোনালোকে সেই ডেট অফ বাৰ্থটো ইউজ কৰিব লাগিব এইখিনি হল ইয়াৰ পিছত যদি আমি আৰু চাও আপোনালোকৰ মেইন ইম্পৰ্টেন্ট পইণ্ট কিটা মই আপোনালোকক দেখাই গৈ আছো আৰু এটা বস্তু ইম্পৰ্টেন্ট আছে এটো হৈছে আপোনালোকৰ ইম্পৰ্টেন্ট ডেট এই কিটা আপোনালোকে দেখিছে কেটামান ইম্পৰ্টেন্ট ডেট আছে আপোনালোকে ইয়াতে যেহেতু অনলাইন আবেদন কৰিব লাগিব অনলাইন আবেদন কৰিবলৈ হলে আপোনালোকৰ অনলাইন ষ্টাৰ্টিং ডেটটো আপোনালোকে জনাৰ প্ৰয়োজন আছে গতিকে অনলাইন ষ্টাৰ্টিং ডেটটো হ'ব আপোনালোকৰ 27 মে 2025 27 মে 2025 ৰ পৰা আপোনালোকৰ অনলাইন আবেদন হ'ব আৰু ক্লোজিংটো হ'ব আপোনালোকৰ 26 জুন 2025 26 জুনলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে এটা এপ্লিকেশন ফিজ পেমেন্ট কৰিব লাগিব সেই এপ্লিকেশন ফিজটো আপোনালোকে 28 জুনৰ ভিতৰত আপোনালোকে পেমেন্ট কৰিব লাগিব এইখিনি কথা আপোনালোকৰ ইয়াতে উল্লেখ কৰা আছে আপোনালোকৰ এটা মেইন ইম্পৰ্টেন্ট ডেট এই ডেট কেটা সদায় মনত ৰাখিব আপোনালোকে তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে কামখিনি আগুৱাই যাব লাগিব এপ্লিকেশন ফিজটো আপোনালোক কিমান দিব লাগিব মই হেতু দেখাই দিছো যিসকল জেনাৰেল ক্যাটেগৰী কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে 297.2 रुपीस পেমেন্ট কৰিব লাগিব আৰু OBC আৰু MOBC যিসকল কেণ্ডিডেট তেওঁলোকে 197.20 रुपीस পেমেন্ট কৰিব লাগিব আৰু যিসকল SC ST BPL বা PWBD কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ইয়াতে 47.20 रुपीस পেমেন্ট কৰিবলৈ দিয়া হৈছে এটো আপোনালোকে অনলাইন থ্ৰু পেমেন্ট কৰিব লাগিব নেট বেংকিং হক বা ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ সহায়ত আপোনালোকে এটো পেমেন্ট কৰিব লাগিব এইখিনি পেমেন্টৰ কথা আৰু আপোনালোকে আবেদন কৰিবলৈ হলে এতিয়া ক'ত যাব আপোনালোকে আবেদন কৰিবলৈ হলে APSC যেটো অফিচিয়েল ওয়েবসাইট আপোনালোকে তাতো যাব পাৰিব যদি নোৱাৰে তেনে হলে আপোনালোকে ইয়াত এটা ওয়েবসাইট দিয়া হৈছে এটো চাওক আপোনালোকে apscrecruitment.in এটো APSC ৰিক্ৰুটমেন্টৰ অফিচিয়েল ওয়েবসাইট ইয়াতে গৈ আপোনালোকে অনলাইন আবেদনটো কৰিব লাগিব এইখিনি আছিল গুটে প্ৰসেসটো সিলেকশন প্ৰসেসটো ইয়াতে দিয়া আছে আপোনালোকে যিবোৰ ডকুমেন্ট দিব ডকুমেন্ট বিলাক কিমান সাইজত দিব লাগিব যিবিলাক ডকুমেন্ট আপোনালোকে আপলোড কৰিব আপলোড কৰে ডকুমেন্ট বিলাক কিমান সাইজত দিব লাগিব এইখিনি কথা ইয়াতে উল্লেখ আছে গুটে সাইজটো কথা উল্লেখ কৰি দিছে আপোনালোকে এটো চাই লব কি ফৰ্মত দিব লাগিব আপোনালোকে এইখিনি কথা আছে গুটেখিনি আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি চাই লব পাৰিব মই যেটো ওয়েবসাইট দেখাইছো তাতে গৈ আপোনালোকে অফিচিয়েল ওয়েবসাইটত আপোনালোকে এই নোটিফিকেশনটো পাই যাব তাৰ পৰা আপোনালোকে অনলাইন আবেদনটো কৰি লব পাৰিব আৰু যদি আপোনালোকৰ অনলাইন যেটো পেমেন্ট হয় পেমেন্টৰ কৰোতে আপোনালোকে যদি কিবা অসুবিধা পায় তেনে হলে ইয়াতে টোল ফ্ৰী নাম্বাৰ দিয়া আছে এটো টোল ফ্ৰী নাম্বাৰ এই টোল ফ্ৰী নাম্বাৰত আপোনালোকে ৰাতিপুৱা 10 বজাৰ পৰা বিয়লি 6 বজাৰ ভিতৰত আপোনালোকে কন্টাক্ট কৰিব পাৰিব নহলে আৰু এটা ওয়েবসাইট অফিচিয়েল তেওঁলোকৰ ইমেইল আইডি দিয়া আছে এটো
এইটো ইমেইল আইডিটো আছে, ইমেইল আইডিটো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। এইটো ইমেইল আইডি আছে ইয়াতে, ইমেইল আইডিটো আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। ইমেইল আইডিত কণ্টেক্ট কৰিবলৈও আপোনালোকে ঠিক তেনেধৰণে 10 বজাৰ পৰা 5 বজাৰ ভিতৰত আপোনালোকে কণ্টেক্ট কৰিব লাগিব। এইখিনি কথা ইয়াতে আছে আৰু যিমানখিনি পাৰোঁ মই আপোনালোকক জনাই দিলোঁ। আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে বিজ্ঞাপনটো তাতে পাই যাব। যদি লাগে আপোনালোকে মোক কমেণ্ট কৰিব, মই আপোনালোকৰ বিজ্ঞাপনটো ইয়াৰ লিংকটো দিবলৈ আপোনালোকক মই চেষ্টা কৰিম। আজিলৈ ইমানেই। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।